সকলোলৈ নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে আজি মই আপোনালোকক লৈ যাব খুজিছোঁ আমাৰ গুণৰ স্কুললৈ। গুণৰ আজি ফাৰ্ষ্ট এক্সাম, জীৱনৰ প্ৰথম এক্সাম তাই দিব আহিছে। কেনেকুৱা হৈছে নাজানো, পঢ়া শুনা হ'লে কৰা নাই বাৰু, মই পঢ়াত ইম্পৰ্টেঞ্চ দিয়া নাই। তথাপি যে তাই আহিছে পৰীক্ষা দিবলৈ, তাৰে স্মৃতি হিচাপে মই সাঁচি ৰাখিলোঁ আৰু লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পৰীক্ষা কেনেকুৱা হৈছে? মৰি আছেনে? আজি কি আছিলে? কেনেকুৱা হৈছে বাবা পৰীক্ষা? কেনেকুৱা হৈছে পৰীক্ষা? পৰীক্ষা কেনেকুৱা হৈছে? ভয় কৰিছে। আপোনালোকৰ মনত পৰেনে শৈশৱৰ এই দিনবোৰ? সঁচাই মনোমোহা ন? এওঁলোকক দেখিলে যে মোৰ আৰু ভাল লাগে মনটো। এই পৰীক্ষা কেনেকুৱা হৈছে? পৰীক্ষা কেনেকুৱা হৈছে মা? ভাল হৈছে। চাই পেলাই চাই কোৱা, চবকে কোৱা। ভাল হৈছে। ABCD পাৰিছে? কেনেকুৱা হৈছে পৰীক্ষা? ভাল হৈছে বুলি কোৱা। এই কেনেকুৱা হৈছে পৰীক্ষা? কোনো নাহে দেখোন। কথা হ'ল আজি বৰষুণ বতৰ, এওঁ চাহ খাবলৈ কৈছে কি আজি মই একো ৰেডিমেড বস্তু নালাগে, আজি তুমি ঘৰতে কিবা এটা বনাবা। তো মই এটা ঘৰতে কিবা এটা বনাবলৈ চেষ্টা কৰিলোঁ। চাওকচোন কি বনাব ওলাইছোঁ। তো গুণক লৈ আহিলোঁ, আনি পেলাই হাতে কামে লাগি গ'লোঁ। এটা কেৰাহীত প্ৰথমে গৰম তেল অকণমান গৰম কৰি ল'লোঁ, তাতে পিঁয়াজ দিলোঁ। পিঁয়াজ দি আদা, নহৰু, জিৰা, জালুক, গৰম মছলা, ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি, নিমখ অকণমান দি লৈ পেলাই ধুনীয়াকৈ ভাজি ল'লোঁ পিঁয়াজখিনি। ভাজি লৈ পেলাই মই ভাত বনাওঁতে অকণমান আলু বইল কৰি লৈছিলোঁ। বইল কৰা সেই আলুখিনিও তাতে ভাজি ল'লোঁ, লগতে জলকীয়া সোৱাদ অনুযায়ী দিছিলোঁ। দি পেলাই সুন্দৰকৈ বেটাৰটো বনাই লৈছিলোঁ। এইটো চাওক ধুনীয়া হৈছে। এনেকুৱা ধৰণৰ আলুখিনি ভাজি লৈছোঁ। এতিয়া একাপমান ময়দা, একাপতকৈ বেছি আৰু ময়দা ল'লোঁ। তাতে কালজিৰা ল'লোঁ, অলপ জিৰা গুড়ি ল'লোঁ, লৈ পেলাই তাতে অকণমান নিমখো দিলোঁ। দি পেলাই সেইখিনি সুন্দৰকৈ আটাখিনি মঠি লওঁ। প্ৰথমে লাহে লাহে পানী দি পেলাই ময়দাখিনি মাৰি ল'ম, যাতে একেবাৰে ঢিলাও নহয় টানো নহয়, মিডিয়াম হয়। সেইটো কাৰণে কম কমকৈ পানী দি পেলাই আটাখিনি সুন্দৰকৈ এনেদৰে মঠি ল'লোঁ। এয়া চাওক হৈ গ'ল, এইদৰে মঠি ল'ব লাগিব। তাৰপিছত এইখিনি 15 মিনিটমান সময় ঢাকি থ'ব লাগিব। এয়া হৈ গ'ল। এইদৰে মই 4টা মানুহৰ কাৰণে, আমি 4জন কাৰণে 4-5টামান লাডু এনেকৈ ধৰণে বনাই ল'লোঁ। এতিয়া আলুখিনি এনেদৰে আটা লাৰুটোৰ মাজত সোমাই দিলোঁ আৰু চাৰিওফালে চুৰিখনেদি ধুনীয়াকৈ ডিজাইন দি কাটি ল'লোঁ। এইখিনি কাম কৰোঁতে অলপ সাৱধানে কৰিব লাগে, নহ'লে ডিজাইনটো অলপ বেয়া হৈ যায়। মোৰ বেয়াই হৈছে, যেনেকুৱা ধৰণৰ বনাব খুজিছিলোঁ। তথাপিও মই চেষ্টা কৰিছোঁ, আৰু ল'ৰা ছোৱালীয়ে অলপ ডিজাইন দিলে খাই ভাল পায় বস্তুবিলাক, নহয়নে? এইটো হৈ গ'ল চাওক, এনেধৰণে হ'ব লাগিব। আৰু তাৰপিছত মই কেৰাহীত দিলোঁ। কেৰাহীত দি পেলাই মানে মিডিয়াম ফ্লেমত দিছোঁ, দি পেলাই লাহে লাহে ভাজিছোঁ। দেখাত খুব সুন্দৰ হৈছে নহয়? চাহ খাই চোৱাচোন কেনেকুৱা হৈছে। নতুন ৰেচিপি। খাই চাব, বিৰাট ধুনীয়া টেষ্টি। চাহৰ লগত, আবেলি চাহৰ লগত নাস্তা। আজিৰ ভিডিঅ'টো মই ইমানে। মোৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ নমস্কাৰ।